আকাশী গংগাৰ মন্দিৰ ভাগৰ পৰিৱেশবোৰ চাওকচোন, ইমান সুন্দৰ পৰিৱেশ। মানে এবাৰ অহাৰ পিছত আৰু ঘৰলৈ আহিবলৈ মনেই নাযায় বাৰু। আকাশী গংগাই আৰু ইমান নিতাল, ইমান ঠাণ্ডা, ইমান সুন্দৰ এটা পৰিৱেশ। এয়া হৈছে বাবাৰ মূৰ্তি। বৰ সুন্দৰ পৰিৱেশ দেই, বহুত ভাল লাগিল আহি পেলাই। বাবাক সেৱা সৎকাৰ কৰি তাৰ পাছতে আৰু কি হ'বনো, হাততে কল লৈ অহা হৈছিল যে, তাতে এয়া বান্দৰবোৰ আছে, তেওঁলোকক দিয়া হৈছে আৰু কি সুন্দৰভাৱে তেওঁলোক আহিছে। নহয় এটাই ভাল লাগিলে, এইখিনি যে আহি পাই গ'লহি যে কাষ চাপি গ'ল। বাবা ব'ল ন। চাওকচোন, এটা এটাকে হাতৰ পৰা বুটলি হাতৰ পৰা লৈ লৈছে। কি ধুনীয়াকৈ লৈছে, ইমান ধুনীয়াকৈ চিনি পায় সিহঁতি। এয়া হৈছে মন্দিৰৰ ভক্ত। বিভিন্ন ঠাইৰ পৰা আহে মন্দিৰত দৰ্শন ল'বলৈ, বাবাক দৰ্শন কৰিবলৈ। বাবাৰ জটাত আকাশী গংগা, এইফালে আকাশৰ নিচিনাই হৈ থাকিব লাগিব নহয়, হয়নে নহয়? হয়নে নহয়? মোক যোনফালে মালিকে নিয়ে সেইফালেই যাম, মালিকৰ ওপৰতহে।